প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ, লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এঠাইলৈ মোক নিমন্ত্ৰণ জনাইছে। সাজি কাচি ধুনীয়াকৈ আহি এতিয়া আছোঁ দীপজ্যোতি ৰক, সকলোৱে নিশ্চয় চিনি পায়। তাৰ ঘৰতে বহি আছোঁ, মানে তাৰ ঘৰৰ ওচৰতে এটা সুন্দৰ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাইছে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, আৰু লগতে আজি ব্লগটো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। বৰ্তমান এতিয়া মই আৰম্ভণিটো কৰি দিছোঁ, আৰু ইমান ধুনীয়াকৈ মানে নিমন্ত্ৰণ জনাইছে, ক'বলৈ কোনো ভাষাই নাই। লগতে মোক আজি কেনেকুৱা লাগিছে সেইটো অকণমান জনাব আৰু দেই। ঠিক আছে, আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাই চাই গৈ থাকক। ৰংমন জাতীয় বিদ্যালয় আজি পাতিছে নৱাগতা আদৰণি সভা। আজি এজন বিশিষ্ট ব্যক্তিক মাতিছে, সেয়েহে আপোনালোকলৈ ভিডিঅ'টো মই আগবঢ়াইছোঁ। মাতৃসকল, বিশেষকৈ যিসকল কণ কণ মইনা মইনী আছে, তেওঁলোকৰ মাতৃসকলে আজি মোৰ ভিডিঅ'টো চাই বহুতো উপকৃত হ'ব। সেয়েহে প্ৰথমৰ পৰা শেষলৈকে চাই নিশ্চয় আপোনালোকে ভাল পাব। এতিয়া কণ কণ মইনা মইনীসকলক কেনেধৰণে আদৰণি জনাইছে তাকেহে আপোনালোকলৈ কেমেৰাত বন্দী কৰি লৈ আহিছোঁ, আপোনালোকে চাই থাকক। মই আশা কৰিছোঁ যিসকল আমাৰ নতুনকৈ মাতৃ হৈছে তেওঁলোকৰ বাবে বহুতো উপকৃত ভিডিঅ' আজি আগবঢ়াইছোঁ। সেয়েহে আপোনালোকে চাব। যদি কোনোবাই নতুনকৈ চাইছে, চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। যদিহে মানে ফেচবুকত চাইছে তেনেহ'লে ফ'ল' এটা কৰি থ'ব। আহক তেনেহ'লে আৰম্ভ কৰিছোঁ। কণ কণ মইনা মইনীসকল খুব সুন্দৰকৈ চাওকচোন, লাইন পাতি ৰৈ আছে। এইফালে ছাৰে ভাষণ দি আছে, অকণমান মানে কেনেধৰণে মানে তেওঁলোকক আদৰা হৈছে আপোনালোকে চাই থাকক। এফালৰ পৰা চাই যাওক, বহুত ভাল পাব। Hare Ram
মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। বক্তব্যৰ প্ৰাৰম্ভণতে চিনাকিকৰণৰ সময়ত এই প্ৰেক্ষাগৃহত তিনিজোপা জ্ঞানৰ বটবৃক্ষ থকাৰ সময়ত মই এজন অতি সামান্য শিক্ষকতাৰ লগত জড়িত হৈ থকা ব্যক্তিয়ে তেখেতসকলৰ সন্মুখত এখন বস্ত্ৰ লৈ সম্বৰ্ধনা লোৱাটো মোৰ বাবে অশুভনীয় কথা হৈছে বুলি মই ভাবিছোঁ। ৰংমন জাতীয় বিদ্যালয়ৰ যি শ্ৰদ্ধা তাক আন্তৰিকতাৰে গ্ৰহণ কৰি মোৰ এই প্ৰাপ্য জাতীয় বস্ত্ৰখন আমাৰ মাজত থকা এজোপা বটবৃক্ষ সদৃশ মোৰ অতি শ্ৰদ্ধাৰ ভৰালী বাইদেউক মই অৰ্পণ কৰিব বিচাৰিছোঁ। আমি বিশিষ্ট শিক্ষাবিদসকল, বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষকে মুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, বিদ্যালয়ৰ সন্মানীয় অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, মান্যানুসৰি
গোলাঘাট জিলা জাতীয় বিদ্যালয় সমাজৰক্ষীৰ কমিটিৰ ফালৰ পৰা শ্ৰদ্ধা স্নেহ আশীষ আৰু শুভাশীষ জনাইছোঁ। আজি সদস্য হ'ল ৰংমন জাতীয় বিদ্যালয় পৰিয়ালটো গোলাঘাট জিলা জাতীয় বিদ্যালয় সমাজৰক্ষী সমিতিৰ অন্তৰ্গত একোখন বিদ্যালয়। সেই হিচাপে আজি এই বিদ্যালয়ত নতুনকৈ নামভৰ্তি হোৱা এই ছাত্ৰ ছাত্ৰীসকলো আমাৰ একোজন সদস্য হ'ল, আমাৰ পৰিয়ালৰ অংশীদাৰ হ'ল। লগতে যিসকল অভিভাৱকে আজি এটা সুন্দৰ আশাৰে নিজৰ কণমানিটোক এই বিদ্যালয়লৈ প্ৰেৰণ কৰিছে, এখন অসমীয়া মাধ্যমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত আনি নামভৰ্তি কৰাইছে, সেইবাবেও আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ, আপোনালোকৰ আমি শলাগ লৈছোঁ। আৰু আমি ৰংমন জাতীয় বিদ্যালয় পৰিয়ালে আপোনালোকৰ সেই আশাত যাতে সফল কাম কৰিব পাৰোঁ তাৰ বাবে অহোৰাত্ৰৰ চেষ্টা কৰিব। আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ যিসকল শিক্ষকবৃন্দ আছে এই শিক্ষকসকলে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব, সেই কথাও মই ভাবি স্বীকাৰ কৰিছোঁ। ৰংমন জাতীয় বিদ্যালয় প্ৰায় 4 বছৰমান হৈছে আমাৰ সংগঠনৰ আওতালৈ অহা। আপোনালোকে জানে যে 1994 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে অসমত জাতীয় বিদ্যালয় আন্দোলন। আমি জাতীয় বিদ্যালয়ক এখন মাত্ৰ বিদ্যালয় বুলি নকওঁ, এটা আন্দোলন। পৰাগ কুমাৰ দাস, ডক্টৰ কৃষ্ণ কুমাৰ বৰা, ডক্টৰ নাৰায়ণ সামন্তক উপলক্ষ কৰি অসমৰ কেইজনমান বিশিষ্ট চিন্তাশীল ব্যক্তিয়ে, শিক্ষানুৰাগী ব্যক্তিয়ে এই জাতীয় বিদ্যালয় আন্দোলনটো আৰম্ভ কৰিছিল, এই কথা আপোনালোকে জানে। আৰু সেইদিন ধৰি অসমত জাতীয় বিদ্যালয়ৰ শিক্ষাই এক বিশেষ বৰঙণি আগবঢ়াইছে, যাৰ বাবে আজিৰ দিনত অসমৰ গাঁৱে ভূঞে নগৰে চহৰে প্ৰায় 30,000খন জাতীয় বিদ্যালয় অৱস্থিতি লৈছে, গঢ়ি উঠিছে। আৰু সেই 30,000খন জাতীয় বিদ্যালয়ৰ ভিতৰত এই ৰংমন জাতীয় বিদ্যালয়, এই ডুগুৰা অঞ্চলৰ এইখন অতি চালুকীয়া বিদ্যালয় ৰংমন জাতীয় বিদ্যালয়ৰ অন্যতম। ৰংমন জাতীয় বিদ্যালয়ে অসমৰ অন্যান্য জাতীয় বিদ্যালয়ৰ লগত কান্ধত কান্ধ মিলাই আগবাঢ়ি গৈছে। জাতীয় বিদ্যালয় শিক্ষা সংঘত চমুকৈ এছডেক নামৰ সংগঠনে যিখিনি নীতি নিৰ্দেশনা প্ৰস্তুত কৰি জাতীয় বিদ্যালয়ক সুসংগঠিতভাৱে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছে, তাত ৰংমন জাতীয় বিদ্যালয়ো সঠিকভাৱে আগবাঢ়ি গৈছে, তাৰ প্ৰতি আমি দৃষ্টি দিছোঁ। জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমটো এক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে সৈতে তৈয়াৰ কৰা পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত জড়িত হোৱা ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে এই কথাটো নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ সকলোখিনি পাঠ্যক্ৰম এনে কিছু অভিজ্ঞ ব্যক্তিৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। পাঠ্যক্ৰমসমূহ এনে কিছু বৈজ্ঞানিক দৃষ্টিভংগীৰ সৈতে প্ৰস্তুত কৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে স্কুললৈ আহি শিক্ষাই আগতে যেনেদৰে ধৰণে আমি বিদ্যালয়লৈ যাওঁতে অ আ হ্ৰস্বই দীঘলীয়া লিখিছিলোঁ, বিশেষকৈ শিক্ষয়িত্ৰীসকলে এটি গীত পৰিৱেশন কৰিছে, গীতৰ লিৰিক্সটো সঁচাকৈ ভাল লগা, শুনি ভাল লাগিলে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যিটো বিদ্যালয়ৰ গীত গালে সেইটো ভাল হৈছে। যে সাধু কথা যিটো সেইটো বৰ দৰকাৰী কথা, কিন্তু আজিকালি সাধু কথা নাইকিয়া হ'ল। মাতৃসকলে সাধু কথা ক'বলৈ সময় নাই, গতিকে এতিয়াও কিন্তু সময় আছে উঠি অহা প্ৰজন্মটো আপোনালোকে ভালদৰে যদি প্ৰত্যেকেই সাধু কোৱাৰ ব্যৱস্থা কৰক, সৰু সৰু মহিলাবিলাকক সাধু কোৱাৰ ব্যৱস্থা কৰক। ঢেৰ সাধু কিতাপ আছে, অতিথিগৰাকীয়ে কৈ গৈছে যে ভূঞাই সাধু আমি কৰি বিভিন্ন ধৰণৰ সাধু কিতাপ আছে। এই সাধু কথাবিলাকৰ তাৎপৰ্য আছে। আমি সাধু এটা কোৱাৰ লগে লগে তাৰ এটা মহত্ব আছে, আমি সেই মহত্বটো পাব লাগিব। মই নহয় তোমালোকে অনুষ্ঠিত কৰিছা এটা সাধু শুনিবানে? শুনিবা নাই? সাধু কোৱা তোমালোকে সাধু বিলাকৰ শেষত কি মহত্ব আছে আমি সেইটো এক্সাম দিছোঁ। এখন বিলত এটা কাছ আছিলে, শুনিবা? এখন বিলত এটা কাছ আছে। ইতিমধ্যে বিলখন শুকাই গৈছে, কাছটো অকলশৰীয়া হৈছে, কাছতে সদায় ওপৰতে চাই থাকে। ওপৰত দেখিছে বহুত কেইটা মানে
উৰি ফুৰিছে আনন্দ মনে হেৰি উৰি ফুৰিছে শুনিছানে ওপৰত উৰি ফুৰিছে উৰি উৰি এদিন তাহাঁতি তললৈ নামিলে কাষতে বগাই বগাই গৈ তাহাঁতৰ ওচৰত পালেগৈ যে হেৰি নহয় তোমালোকৰ ইমান ওপৰত ইমান ধুনীয়াকৈ উৰি ফুৰিছে মোৰো বাৰু উৰিবলৈ মন যায় তোমালোকে মোক ওলাব পাৰিবনে বাৰু পাৰিব তেতিয়া শগুনে ক'লে যে পাছত ক'লে যে তুমি এডাল লাখুটি ব্যৱস্থা কৰা চুটি আৰু দুফুট আৰু পৰিমাণৰ লাখুটি এডালৰ ব্যৱস্থা কৰা আৰু সেই লাখুটি যাতে মই তোমাক ওপৰলৈ ওলাই গৈ ইতিমধ্যে কাছুৱাই কোৱা ওচৰতে বহি থকা লাখুটি এটা পালে আৰু দুটা শগুনে শুনিছানে দুটা শগুনে দুটাকে কামুৰি ধৰিছে আৰু কাছতে মাজতে কামুৰি ধৰিছে তাৰপিছত তাৰ শগুনটো ওপৰলৈ উৰি গ'ল উৰি যোৱাৰ লগে লগে কাছটো মাজতে কামুৰি পেলাই উৰি গুচি গ'ল ওপৰত যেতিয়া উৰিছে তেতিয়া কাছৰে ভাবিছে যে মই দেখোন উৰিবই পাৰিলোঁ এডাল প্ৰয়োজনে গতিকে সেই মাজতে কি কৰিলে মুখখন এৰি দিয়াৰ লগে লগে কাছটো দুখোজকাঢ়ি কামত কৰিলে ওচৰত গ'লে বৰশীয়া ধৰাবোৰে কাছটো লৈ গৈ ঘৰত ভাত দি কৰি খালেগৈ এই সাধুটো আমি কি পালোঁ যে আমি যিটো কাম কৰিব নোৱাৰোঁ তেনেকুৱা কামবিলাক কেতিয়াও কৰিব নালাগে গতিকে দুঃসাহসিক কাম কৰিব নালাগে এনেকুৱা ধৰণৰ ধেৰ কাম আছে একেবাৰে অনুষ্ঠানৰ শেষত ছাৰহঁতৰ লগত এনেধৰণে এতিয়া আমি কি খাম ছাৰ এয়া সকলো ছাৰ বহি আছে মই ইয়াত বহিবলৈ মোৰ মানে ভয়ে লাগি গৈছে তথাপিতো আৰু দেই ছাৰহঁতেও কোনো মানে একদম ছাৰহঁতেও একদম পূৰা ফ্ৰেণ্ডলি মোৰ লগত কথা পাতিছে ভাল লাগিছে যিয়ে নহওক ভাল লাগিলে আজি অনুষ্ঠানটোলৈ আহি লগতে ছাৰহঁতে মোৰ ভিডিঅ'সমূহ চাব অকণমান শ্বেয়াৰো কৰিব আৰু বাকী ৰাইজে চাই কেনেকুৱা পালে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই